নমস্কাৰ চাই আছে ডিবি নিউজ ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা। এইবাৰ সাংবাদিকৰ ওপৰত আক্ৰমণ কৰিলে, সাংবাদিকক দলবদ্ধভাৱে আক্ৰমণ কৰিলে। সিন্ডিকেটৰ বাতৰি যুগুত কৰিবলৈ যোৱাটোৱে সাংবাদিকৰ অপৰাধ হ'ল। ইয়াৰ পিছত সাংবাদিকক দলবদ্ধভাৱে আক্ৰমণ কৰিল আৰু পৰৱৰ্তী পৰ্যায়ত ভুক্তভোগী সাংবাদিকে এতিয়া আইনৰ কাষ চাপিছে। ধুবুৰীত সাংবাদিক সেলিম শেখক আক্ৰমণ। সিন্ডিকেট বাহিনীৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী সাংবাদিকৰ। সিন্ডিকেট বাহিনীৰ বিৰুদ্ধে বাতৰি কৰাৰ বাবেই দলবদ্ধভাৱে আক্ৰমণ। আক্ৰমণত গুৰুতৰভাৱে আহত হয় সাংবাদিক সেলিম শেখ। ধুবুৰীৰ সাংবাদিক সেলিম শেখক আক্ৰমণ। সিন্ডিকেটৰ বাতৰি প্ৰচাৰ কৰাটোৱে অপৰাধ আছিল সাংবাদিকজনৰ। সিন্ডিকেট বাহিনীৰ বিৰুদ্ধে বাতৰি কৰাৰ বাবে বিকিৰ নেতৃত্বৰ এটা দলে সাংবাদিক সেলিম শেখৰ লগতে সাহিল শেখক দলবদ্ধভাৱে আক্ৰমণ কৰে। আক্ৰমণত গুৰুতৰভাৱে আহত হয় সাংবাদিক সেলিম শেখ। কিছুদিন পূৰ্বে বিকিৰ এখন নিষিদ্ধ ব্ৰইলাৰ ভৰ্তি বাহন ধুবুৰী আৰক্ষীয়ে জব্দ কৰিছিল। সেই বাতৰি সাংবাদিকজনে কৰাৰ বাবেই দলবদ্ধভাৱে আক্ৰমণৰ সন্মুখীন হ'ল সাংবাদিকজন। ধুবুৰী সদৰ আৰক্ষী থানাত বিকি আৰু আন কেইবাজনো দুষ্কৃতিকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী সাংবাদিক সেলিম শেখে। ইপিনে দেশী জনগোষ্ঠীয় যুৱ মঞ্চৰ লগতে ঘটনা সন্দৰ্ভত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ ধুবুৰী জিলা সমিতিৰ সভাপতি আফৰাজুল ৰহমানৰো প্ৰতিক্ৰিয়া। এই ঘটনাক কেন্দ্ৰ কৰি সদৌ অসম সাংবাদিক মঞ্চ কেন্দ্ৰীয় সমিতি ধুবুৰীৰ জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ ধুবুৰী আৰক্ষীক সাক্ষাৎ কৰি লিখিত অভিযোগ দাখিল কৰিছে। হয়, কালি ৰাতি যেটো ঘটনা আমাৰ ধুবুৰী টাউনত ঘটিছে, আমাৰ সুদক্ষ সাংবাদিক নিৰ্ভীক সাংবাদিক সেলিম শেখৰ ওপৰত যেটো তালিবানী কায়দাত পৰ্যাপ্ত কৰি ঘৰত আবদ্ধ কৰি যেনেকৈ প্ৰহাৰ কৰিলে, এইটো একচুৱেলি গৰিহণাযোগ্য আৰু আমি ভাবোঁ এইটো ভাৰতীয় আমাৰ যেটো সংবিধান আছে তাৰ ওপৰত আঘাত। সংবিধানৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সাংবাদিকক। এই সাংবাদিকৰ ওপৰত আঘাত হানাৰ কাৰণটো হ'ল যেটো সঁচা নিউজ বা সঁচা মানে বাতৰি সেইটো ছপাই ৰখাৰ কাৰণে, সেইটো দবাই ৰখাৰ কাৰণে তাৰ এগেইনষ্টত আমি দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ পৰা এক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু লগতে ধুবুৰী পুলিচক অলৰেডি এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। এই এজাহাৰৰ ওপৰত তদন্ত কৰি দোষীক অনতিপলমে কৰায়ত্ব কৰি যাতে শাস্তি দিয়া হয় তাৰ কাৰণে আমি ধুবুৰী পুলিচক লগতে অসম পুলিচক আমি অনুৰোধ জনাম। লগতে বিগত কেইবা বছৰৰ পৰা আমি উপলব্ধ কৰিছোঁ অসমৰ বিভিন্ন অঞ্চলত সাংবাদিকৰ ওপৰত মানে প্ৰহাৰ, এইটো কিবা এটা নতুন বেহা বা বিজনেছ হৈছে যেন লাগিছে মোক। ইয়াৰ পিছত সৰু সুৰা মানুহ নহয়, যেটো সিন্ডিকেট ৰাজৰ বিৰুদ্ধে ব্ৰইলাৰৰ সিন্ডিকেট ৰাজৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰাৰ পিছত সেলিম শেখৰ ওপৰত বা আমাৰ আৰু এজন সাংবাদিকৰ ওপৰত যেটো প্ৰহাৰ কৰিলে, এইটো ইয়াতে সূচায়। আৰু মই একদম 100% চিয়'ৰ যে সেই সৰু সুৰা মাছবোৰক ধৰিবলৈ গ'লে বহুত ডাঙৰ ৰৌ বৰালি ইয়াতে ওলাব। বহুত ডাঙৰ নেতা পালি নেতা ইয়াত জড়িত হৈ আছে, বহুত ডাঙৰ বিজনেছমেন ইয়াত জড়িত হৈ আছে। মই আজি এই নিউজৰ জৰিয়তে আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত ছাৰক মই অনুৰোধ জনাম যাতে এনেকৈ আমাৰ সাংবাদিকৰ সুৰক্ষাটো ওপৰত অলপ ধ্যান দিয়ে। অন্যথাই আজিকালি যেটো অৱস্থা হৈছে, সঁচা বাতৰি প্ৰকাশ কৰিলে হয়তো ইহঁতৰ জীৱনৰ প্ৰতিও ভাবুকি এটা আহিছে যেন মোৰ অনুভৱ হৈছে। পশ্চিমবংগৰ পৰা দেখা গৈছে যে ধুবুৰীলৈ কিন্তু বহুত কেইটা আৰক্ষী চকী আছে। আৰক্ষীবোৰে গাড়ী মহে আহক বা ব্ৰইলাৰে আহক কিবা আৰক্ষী মানে আৰক্ষী কিবা জড়িত থকাৰ ওপন পাইছে নেকি? মই আৰক্ষী জড়িত ডাঙৰ এটা সিন্ডিকেট আৰক্ষী জড়িত আছে বুলি আমি এতিয়া চিয়'ৰকৈ ক'ব নোৱাৰোঁ, কিন্তু আৰক্ষীৰ ভূমিকাত লৈ আমি অলপ সন্দেহত আছোঁ। কাৰণ ইয়াতে 4-5টা থানা আছে, আৰক্ষী টহল দি থকা হৈছে। হয়তো যদি আৰক্ষীয়ে কয় যে আমাৰ চকুৰ তলেদি এনেকুৱা হৈছে, তেনেহ'লে এইটো আৰক্ষীৰ এটা মানে ফেইলিয়াৰ বুলি ক'ব লাগিব। গতিকে আৰক্ষীৰ ভূমিকাত আমি সন্দেহ আছোঁ, কিন্তু তেখেতলোকক দোষাৰোপ কৰা নাই। আৰু আৰক্ষীক যিহেতু আমি ফাৰ্ষ্ট ভুক্তভোগী হৈ আমি আৰক্ষী তাতে আহিছোঁ, আশা কৰিছোঁ আৰক্ষীয়ে এই সৰু সুৰা মাছবোৰক ধৰি তাৰে পৰা ৰৌ বৰালিবোৰ ওলাব। আৰু সিন্ডিকেট ৰাজৰ যেটো মানে এগেইনষ্টত আমাৰ মুখ্যমন্ত্ৰী ছাৰে যেটো মানে জিহাদ ঘোষণা কৰিছে, সেইটো যাতে এই ক্ষেত্ৰতো দেখা যায়, সেইটোৱে মই মানে আশা ৰাখিলোঁ। দুৰ্ভাগ্যজনক তালিবানী শাস্তিৰ দৰে সাংবাদিকক আক্ৰমণ কৰা এই সন্দৰ্ভত কি? নাই, একচুৱেলি কি কায়দাৰে কৰা হৈছে
এইটো অকল ভুক্তভোগী জনে আৰু পুলিচে ভালকৈ গম পাব। পুলিচে তাতে উপস্থিত হৈছিলে আৰু পুলিচ ভিডিঅ' আছে, পুলিচে তাতে নিজে গৈ ৰেস্কিউ কৰিছে। হয়তো পুলিচে ৰেস্কিউ নকৰিলে এই দুজন হয়তো আমি পৃথিৱীৰ পৰা মানে মানে আশ থাকিল যে বা এইটো ওপৰৰ পৰা ধন্যবাদ। যি কি হওক, পুলিচ প্ৰশাসনে সময়ত গৈ যে তেখেতসকলক উদ্ধাৰ কৰিছে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু যিহাৰে যিভাৱে যিহাৰে প্ৰহাৰ কৰিছে, কি কায়দাৰে কৰিছে কৰা নাই সেইটো নহয়, সাংবাদিকৰ ওপৰত প্ৰহাৰ কৰা এটা ডাঙৰ মনৰ ডাঙৰ সাহসৰ অধিকাৰী হ'ব, দুঃসাহস বুলি ক'ব পাৰি। এইটো সাহস নহয়, দুঃসাহস। তো গতিকে ইমান সৰু মানুহ ইমান দুঃসাহস কেনেকৈ কৰিলে? নিশ্চয় ইয়াৰ পিছত বহুত ডাঙৰ, মই আগতে কৈছোঁ, বহুত ডাঙৰ ডাঙৰ চিণ্ডিকেট, বহুত ডাঙৰ পালি নেতা জড়িত হৈ আছে বুলি মই 100% খাটাং হৈ ক'ব পাৰোঁ। জাষ্ট এইটো তদন্ত হ'ব লাগে আৰু ৰৌবলাৰীকেইটাক আমাৰ জেলৰ পিছফালে সোমাব লাগে। দেশী যুৱ ছাত্ৰ মঞ্চৰ পৰা আমি প্ৰাথমিক পৰ্যায়ত আমি আমাৰ ভুক্তভোগী দুজন সাংবাদিকৰ লগত আমি লগ কৰিলোঁ। থানাত আহি আমি এজাহাৰ দাখিল কৰিলোঁ। এতিয়া এজাহাৰ দিয়াৰ পিছত যদি থানাৰ পৰা কিবা ৰেছপন্স আহে বা খুবেই ধন্যবাদ, যদি নহয় আমি বিভিন্ন অঞ্চলত থানাত বিভিন্ন অঞ্চলৰ পৰা আমি FIR দাখিল কৰিম আৰু লগতে যদি কিবা তেনেকুৱা আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব লাগে ল'ম, সেইটো কোনো কথা নহয়। কিন্তু আশা কৰোঁ ধুবুৰী পুলিচে ছাপোৰ্ট কৰিব। চাওক, যোৱা ৰাতি অসম সাংবাদিক মঞ্চৰ কেন্দ্ৰীয় সভাপতি ধুবুৰীৰ চেলিম হকক দুৰ্বৃত্তৰ এটা দলে যেনেদৰে আক্ৰমণ কৰিছে, তেওঁক মূৰৰ পৰা আৰম্ভ কৰি বুকুত শৰীৰৰ বিভিন্ন অংগত যেনেদৰে এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিছে, সেই আক্ৰমণক আমি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতি পৰিষদ ধুবুৰী জিলা সমিতিয়ে একেবাৰে নিন্দা আৰু গৰিহণা জনাইছোঁ। এয়া গণতন্ত্ৰৰ কাৰণে এটা অশুভ সংকেত। সাংবাদিকৰ ওপৰত হোৱা এনেধৰণৰ আক্ৰমণ আজি নহয়, কেইবাবাৰো হৈছে। আমি আজি আপোনালোকৰ জৰিয়তে ধুবুৰী পুলিচ প্ৰশাসনক অনুৰোধ কৰিছোঁ, এনেধৰণৰ আক্ৰমণ অতি সোনকালে বন্ধ হ'ব লাগে। লগতে আমি যিটো খবৰ পাইছোঁ, এই কাৰ্য এটা চেণ্ডিকেট চক্ৰৰ হতুৱাই হৈছে। এই চেণ্ডিকেট চক্ৰটো সেয়া ব্ৰইলাৰ হওক বা মহ হওক, যিকোনো এটা চেণ্ডিকেট চক্ৰে এই ঘটনা ঘটাইছে। পুলিচ প্ৰশাসনে, ধুবুৰী পুলিচ প্ৰশাসনে অতি সোনকালে এই চক্ৰটোক কাৰায়ত্ব কৰিব লাগে। লগতে যিকেইজন অপৰাধী বা দোষী এই ঘটনা ঘটাইছে, এইকেইজনক অতি সোনকালে জেল হাজতত পঠোৱাৰ ব্যৱস্থা কৰিব লাগে। কালি যি ঘটনা হ'ল, সাংবাদিকৰ যি আক্ৰমণ হ'ল, এই বিষয়ত আপুনি কি ক'ব? পোনপ্ৰথমে মই বিৰাট দুখ লাগিছে আজি এইটো ঘটনা, যে সাংবাদিক আমি সকলোৱে এক হ'ব পাৰে, আমাৰ সংগঠন বা বেলেগ হ'ব পাৰে, বেলেগ কিন্তু সাংবাদিক আমাৰ সকলোৰে উদ্দেশ্য এক, যে সমাজৰ বিভিন্ন সমস্যা, বিভিন্ন এইবিলাক ৰাইজৰ ওচৰত দাঙি ধৰা, প্ৰশাসনৰ ওচৰত দাঙি ধৰা। কাৰণ সংবিধানে এইটো আমাৰ দিছে, সুবিধা দিছে, যে আপোনালোকৰ সাংবাদিকৰ দায়িত্ব হ'ল সমাজৰ যিকোনো বা বাতৰি বা যিকোনো সমস্যা, যিকোনো দুৰ্নীতিৰ এইবিলাক দাঙি ধৰা। কিন্তু সাংবাদিকৰ কাম কৰিব যাওঁতে যদি বিভিন্ন বাধা আহি যায়, তেতিয়া সাংবাদিকে তেওঁ নিস্বাৰ্থভাৱে স্বাধীনভাৱে কাম কেনেকৈ কৰিব? দেখা গৈছে সম্প্ৰতি যে এনেকুৱা এটা নতুনকৈ এটা গঢ়ি উঠিছে, যে সাংবাদিকে কিবা এটা বাতৰি পৰিৱেশন কৰিলে তৎক্ষণাত যিটো বিষয়ৰ ওপৰত বাতৰি পৰিৱেশন কৰা হয় বা দুৰ্নীতিৰ বিষয়ে যেতিয়া বাতৰি পৰিৱেশন কৰা হয়, তেতিয়া এটা চক্ৰই এই সাংবাদিকৰ ওপৰত আক্ৰমণ কৰে। আৰু এইটো সঘনাই এই ঘটনাবোৰ হৈ আছে। ইয়াৰ আগতে আমাৰ ধুবুৰীত কেইবাজন সাংবাদিকৰ ওপৰত এনেকুৱা দুষ্কৃতিকাৰীয়ে অ'পেনলি দিন দুপৰত আহি আক্ৰমণ কৰিলে। কিন্তু বাৰে বাৰে এই ধৰণৰ ঘটনা যদি সংঘটিত হৈ থাকে, এইটো আমাৰ সংবাদ জগতৰ ক্ষেত্ৰত বিৰাট অশনি সংকেত এটা। কাৰণ ইয়াৰ আগতেও অসমত দুষ্কৃতিৰ হাতত ইতিমধ্যে প্ৰায় 19 জনৰ ওপৰত সাংবাদিক তেওঁলোকে মৃত্যুবৰণ কৰিব লগা হৈছে। আজিলৈকে সেই অকল দোষী কৰায়ত্ব কৰিব পৰা যোৱা নাই। আৰু যোৱা নিশা যিটো আমাৰ ধুবুৰী এজন সাংবাদিক ক'ব গ'লে চেলিম শ্বেখ আৰু এজন সহযোগী, তেওঁ দুজনৰ ওপৰত যিদৰে ক'ব গ'লে দুষ্কৃতিকাৰীয়ে যিদৰে আক্ৰমণ সংঘটিত কৰি আহত কৰিলে, ইয়াক আমি ধিক্কাৰ জনাইছোঁ। আৰু এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আমি ধুবুৰী জাৰ্ণালিষ্ট এছ'চিয়েশ্যন পৰা ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ।
যে সাংবাদিকৰ নিৰাপত্তা আমাৰ জৰুৰী। সাংবাদিকৰ নিৰাপত্তা আমি বিচাৰোঁ। অসম চৰকাৰে সাংবাদিকৰ নিৰাপত্তা দিবলৈ কিয় বাৰে বাৰে ব্যৰ্থ হয়? ইয়াৰ আগতে বিভিন্ন দল সংগঠন সাংবাদিকৰ নিৰাপত্তাৰ দাবী জনাই বহুবাৰ জিলা প্ৰশাসন বা অসম চৰকাৰৰ দাবী জনাইছে, মেমৰেণ্ডাম দিছে, কিন্তু আজিলৈকে সাংবাদিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ইতিমধ্যে আমি এই ঘটনাৰ পৰিপ্ৰেক্ষিতত আমি ধুবুৰী জাৰ্ণালিষ্ট এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি সহযোগ আগবাঢ়িছোঁ। আমি নিজে আহিছোঁ ইয়াতে আজি ৰাতিপুৱা সদৌ অসম সাংবাদিক মঞ্চৰ পৰা ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰা হৈছে। তাৰপিছত সদৌ অসম সাংবাদিক কেন্দ্ৰীয় কমিটিৰ সদস্য আৰু আমাৰ ধুবুৰী জাৰ্ণালিষ্ট এছ'চিয়েশ্যনৰ সদস্যসকলেও আমি একেলগ হৈ আজি ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ ওচৰত আমি এক মেমৰেণ্ডাম সাংবাদিকৰ নিৰাপত্তাৰ দাবীত আমি এক মেমৰেণ্ডাম স্মাৰকপত্ৰ দিয়া হৈছে আৰু এই সম্পৰ্কে আৰক্ষী অধীক্ষকগৰাকী মহোদয়ে আমাক পূৰ্ণ আশ্বাস দিছে যে অবিলম্বে এই দোষীক আমি কৰায়ত্ব কৰিম আৰু সাংবাদিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত আমি ব্যৱস্থা ল'ম। এইখিনি আমাৰ